বতৰ আপোনালোকৰ ফালে কেনেকুৱা ৰাইজ? আমাৰ ফালে যে একদম নক'ব আৰু মানুহে যে কয় টিকা ফটা ৰ'দ ওলাইছে বুলি একদম মানে আমাৰ ফালে মানে তেনেকুৱা। আৰু আপোনালোকৰ ফালে কেনেকুৱা জনাব বাৰু দেই, প্ৰথমতে কৈ লৈছোঁ। আৰু এইফালে মায়ে তুলিবোৰ উলিয়াই থৈ দিছে, যিহেতু কালি যোৱা নিশা মানে অকণমান বৰষুণ আহিলে, অকণমান নহয় মানে ভালকৈ দিলে বাৰু বৰষুণ যাক দিলেনো কি হ'ব, আজি ৰ'দত একদম মানে কালি যে বৰষুণ দিছিলে তাৰ মানে একদম অনুভৱেই হোৱা নাই মানে। ইমানেই বিজুলী ঢেৰেকণী বতাহো অলপকৈ আহিলে, পূৰা এচাকণি সোমালে যে সেইকাৰণে আজি মানে উলিয়াই দিছে। আৰু এইফালে মই অকণমান পদূলিলৈ ওলাই আহিছোঁ, মানে ইয়াতে দেউতাহঁতি মাহঁতি বহি থাকে। আৰু ৰাস্তাইদি যদি কোনোবা মানুহ যায়ও মানে অকণমান এই গছকেইজোপা তলতে অকণমান মানে জিৰায়। আৰু তাকে অকণমান আপোনালোককো দেখাই দিছোঁ। আৰু এই চকীখনত দেখিছেনে, আমাৰ দেউতাইতো এই চকীখনত বহি বহি মানে এঘুমতি পূৰা মাৰি দিলে। ধুনীয়াকৈ বতাহ মাৰি থাকে যে। আৰু ইমান গৰমত সঁচাকৈ দেই বহুত বেছি অশান্তি হৈছে, মানে একদম খাব পৰা নাই ভালকৈ। অকল পানী খাই আছোঁ আৰু দেই, মিছা কথা নকওঁ, মানে অকল পানী খাই আছোঁ। আৰু এইফালে মানে গৰুবোৰৰ থাকিবলৈও মানে অকণমান জেগা নোহোৱা হৈছে। ছাঁডোখৰতে পায়, ছাঁডোখৰতে থাকে আৰু যেইখন গাড়ী যাব সেইখনে ৰখাব মানে তেহেঁতৰ কাৰণে মানে। আৰু এই গছজোপা যে বহুত ধুনীয়া বতাহ দিয়ে, মানে ভালনে বেয়া নাজানো, খালি বতাহটো মানে, কিন্তু মানে বতাহটো মানে ধুনীয়া দিয়ে। খালি বেছি মানে গৰম হ'লে মানে এনেকুৱা মানে পথাৰ ফালৰ পৰা খালি গৰম ভাৱটো আহে যে, সেইবাবেহে গৰম বতাহ আহে। কিন্তু ইভাগে মানে বহুত ধুনীয়া বতাহ দিয়ে, মানে ৰখিবলৈ মানে জিৰাবলৈ ভাল আৰু এনেকুৱা। তাকে আপোনালোকৰ ফালে কেনেকুৱা জনাব দেই গৰম।